নমস্কাৰ হিয়াজ কালেকশ্যনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম। আজিৰ ভিডিঅ'ৰ আৰম্ভণিতে জনাওঁ আমাৰ দোকানখন হৈছে ধেমাজি ডিষ্ট্ৰিক্ট বৰদলনি আৰু আমাৰ দোকানখন বৰদলনিৰ একেবাৰে চেণ্টাৰতে আছে আৰু ৰাস্তাৰ কাষতে আছে। গতিকে আপোনালোকে আমাৰ দোকানলৈ আহিব পাৰিব, নাইবা আপোনালোকে যিসকলে আহিব নোৱাৰে তেওঁলোকে আমাৰ নাম্বাৰ স্ক্ৰীনত দিয়াই থাকিব। সেই নাম্বাৰটোৰ সৈতে আপোনালোকে কল অথবা হোৱাটছআপ যোগে যোগাযোগ কৰি আপোনাৰ মনৰ পচন্দৰ কাপোৰযোৰ ল'ব পাৰিব। আৰু আমাৰ সকলোবিলাক পাৰ্চেল কেৱল অনলাইন পেমেণ্টৰ মাধ্যমেৰে হয়, কাৰণ বহুতে সুধি থাকে CODৰ কথা। CODৰ চাৰ্ভিচ আমাৰ এভেইলেবল নাই। গতিকে আপোনালোকে যদি কিবা পাৰ্চেছ কৰে আমাৰ পৰা, আপোনালোকে অনলাইন পেমেণ্টৰ জৰিয়তেহে কৰিব পাৰিব। আৰু সদায় দেখাই থকাৰ দৰে আজিও আপোনালোকলৈ লৈ আহিছোঁ খুব ধুনীয়া ধুনীয়া হাতে বোৱা মেখেলা চাদৰ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে একেবাৰে শেষলৈকে চাব আৰু যদি চাই ভাল পায় তেতিয়াহ'লে এটা লাইক নিশ্চয় কৰিব। আৰু আজি ভিডিঅ'ৰ আৰম্ভণিতে লৈ আহিছোঁ ৱাছ কটনৰ যোৰা, যিকেইযোৰ যোৰাত নেকি আপোনালোকে বহুত বেছি মৰম দিছিলে। মই বিহুৰ আগতেই লৈ আহিছিলোঁ এইখিনি কাপোৰ। পুনৰ নতুন ষ্টক আহিছে, বিচাৰি আছিলে যিহেতু কণ্ট্ৰাষ্টৰ যোৰা। দেখাই দিছোঁ আপোনালোকক। এইখন হ'ব চাদৰখন। চাওক খুব ধুনীয়া কালাৰ হয়, পুনৰ ষ্টক আহিছে। ইয়াৰ আগতেও মই দেখাইছোঁ, বহুতে লৈছিলে লগালগ। আৰু এতিয়া 5 পিচ মানকৈ আহিছে, এটা এটা ডিজাইনত এটা এটা কালাৰত প্ৰায় 5 পিচ মানকৈ এভেইলেবল হৈছে। গতিকে ল'ব পাৰিব আপোনালোকে। আচলটো হ'ব এনেকুৱা আৰু গোটেই চাদৰখনৰ মাজলৈ চাওকচোন, এপাহ এপাহ ফুলেৰে এনেকে বুটাৰ কাম কৰা আছে, খুব ধুনীয়া। হোৱাইট সূতাৰে মাজত মিনা কৰা আছে এইখন চাদৰখন। আৰু এই কাপোৰযোৰৰ এইখন হ'ব মেখেলাখন। চাওক এইখন মেখেলাখন বহুতখিনি ওপৰলৈকে মেখেলাখনত কাম কৰা আছে। মেখেলা আৰু ব্লাউজ পিচ কণ্ট্ৰাষ্টত আহিব। আৰু ইয়াৰ লগতে পাব আপোনালোকে খুব সুন্দৰ এইকেইটা চাইড পাৰি আৰু ব্লাউজৰ পিচ। ব্লাউজৰ পিচটো কণ্ট্ৰাষ্টত আছে। এইকেইটা হৈছে চাইড পাৰি, আপোনালোকে লগাই মেলি ল'ব। আৰু কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1550, 1550 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব। প্ৰিমিয়াম কোৱালিটিৰ ৱাছ কটনৰ যোৰা, খুব বেছি ধুনীয়া। আপোনালোকৰ যদি পচন্দৰ শাৰীৰ ভিতৰত পৰিছে তেতিয়াহ'লে সোনকালে স্ক্ৰীনশ্বট ৰাখি আপোনালোকে আমাক যোগাযোগ কৰিব। তাৰপিছতে বিচাৰি থকা 2nd নম্বৰ কাপোৰযোৰ হৈছে এইযোৰ। দেখিছে, এইযোৰ বেবী পিংক কালাৰত আহিব, লাইট বেবী পিংক কালাৰত আহিব। হৈছে আঁচলটো আৰু মাজলৈ দেখিছে বুটাৰ কাম কৰা আছে। দেখিছে বুটাৰ কাম কৰা আছে, খুব ধুনীয়া হয়। এই বুটাটো দেখিছে অকণমান আনকমন ডিজাইনত বনাবলৈ চেষ্টা কৰা হৈছে। হাতে বোৱা ৱাছ কটনৰ যোৰা হ'ব। এইখন হ'ব চাদৰখন। আৰু এই কাপোৰযোৰৰ মেখেলা আৰু ব্লাউজ পিচ কণ্ট্ৰাষ্টত আহিব। মেখেলা আৰু ব্লাউজৰ কালাৰটো এনেকৈ আহিব। দেখিছেনে, মেখেলাত ইমানখিনিলৈকে ফুলৰ কাম কৰা আছে। এইটো কেমেৰাত অকণমান ধৰিবলৈ দিগদাৰ হৈছে। পাৰ্পল কালাৰত কৰা হৈছে ফুলৰ কাম। এখনৰ কালাৰটো হৈছে মেৰুন। এইখন মেখেলাখন। আৰু ইয়াৰ লগত পাব আপোনালোকে এইকেইটা চাইড পাৰি আৰু এইটো থাকিব ব্লাউজৰ পিচ। আৰু কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে আমাৰ পৰা 1550, 1550 টকাত ল'ব পাৰিব। এইযোৰ আহিব ছেম কালাৰেই হ'ব, ফুলৰ কালাৰখিনি বেলেগ আহিব। আৰু এইখন হ'ব চাদৰখন। বুটাৰ ডিজাইন একেই হ'ব। দেখিছেনে, খুব ধুনীয়া এজনী নাচনী আৰু এটা মৌৰা চৰা এনেকে বনোৱা হৈছে। হৈছে আঁচলটো। আৰু এই চাদৰখনৰ মাজত চাওকচোন, এইখিনি বুটাৰ কাম কৰা আছে। আপোনালোকে ধৰিব পাৰিছেনে, কালাৰটো খুব ধুনীয়া, একেবাৰে লাইট কালাৰত হ'ব। আৰু এইখন ৰাণী পিংক কালাৰত হ'ব মেখেলাখন। দেখিছে, ৰাণী পিংকত থাকিব। ব্লাউজ পিচটো চিম্পুল হ'ব, এটা পাৰি থাকিব আৰু চাইড পাৰি কেইটা পিংক কালাৰতে আহিব। কাপোৰযোৰৰ প্ৰাইচ আহিব অনলি 1550, 1550 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। তাৰপিছতে চাব এইযোৰ পিংক কালাৰৰ এযোৰ, খুব ধুনীয়া চুপাৰ কটনৰ এযোৰ কাপোৰ। এইখন হৈছে চাদৰখন। আঁচলৰ কামখিনি হৈছে এনেকে কৰা আছে। আঁচলৰ কামখিনি চাওকচোন, চুপাৰ কটনৰ যোৰা, খুব ধুনীয়া পাব আপোনালোকে পিন্ধি। একেবাৰে কোমল হ'ব, হাতে বোৱা হ'ব। আৰু গোটেই গাতে ফুলৰ কাম কৰা আছে, খুব ধুনীয়াকৈ ডাঙৰ ডাঙৰকৈ কৰা আছে। এইখন হ'ব চাদৰখন। আৰু ইয়াৰ লগতে পাব আপোনালোকে এইখন মেখেলাখন ইমানখিনিলৈকে ফুলৰ কাম কৰা আছে। চাইড পাৰি আৰু ব্লাউজ পিচ চাব, এইকেইটা হৈছে চাইড পাৰি আৰু ব্লাউজৰ পিচটো চিম্পুল হ'ব, সৰুকৈ এটা পাৰি কৰি দিয়া আছে। আৰু এই কাপোৰযোৰৰ প্ৰাইচ আহিব অনলি 1480, 1480 টকাত আপোনালোকে এইযোৰ কাপোৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। তাৰপিছতে চাব এযোৰ কটন চিল্কৰ যোৰা, কফি কালাৰত আহিব। কটন চিল্কৰ যোৰাযোৰ খুব বেছি ধুনীয়া। আৰু এইবিলাক কাপোৰ ৰাফ ইউজ কৰিবলৈ বহুত বেছি ধুনীয়া। যিমান ধুলেও একো চেঞ্জ কৰিব নোৱাৰে, আপোনালোকে এনি টাইম ধুই পিন্ধিয়ে থাকিব পাৰে, কাপোৰযোৰ ইস্ত্ৰি কৰাৰো প্ৰয়োজন নাথাকে। এইখন হৈছে চাদৰখন। আঁচলটো দেখিছে, ইমানখিনিলৈকে ফুলৰ কাম কৰা আছে। গছ বুটা আৰু লতা ডিজাইন দুইটা মিক্স কৰি বনাই দিয়া হৈছে। আৰু এইখন চাদৰখন মাজে মাজে ডাঙৰকৈ গছ বুটা আৰু সৰু সৰু কিছুমান বুটা দিয়া হৈছে।
খুব ধুনীয়া কালাৰটো ডাৰ্ক কফি কালাৰ হ'ব কেমেৰাত অকণমান লাইট আহিছে কিন্তু এইটো অকণমান ডাৰ্ক হ'ব খুব ধুনীয়া কালাৰটো বহুতে বিচাৰি থকা কালাৰ এইটো আৰু ইয়াৰে এইখন হ'ব মেখেলাখন এইখন মেখেলাখন আৰু ইয়াৰ লগতে পাব আপোনালোকে সাইড পাৰি ব্লাউজৰ পিস এইকেইটা হ'ব চাদৰৰ সাইড পাৰি এয়া চাদৰৰ সাইড পাৰি লগতে ব্লাউজৰ পিস থাকিব ব্লাউজৰ পিসটো সিম্পল হ'ব এটা পাৰি থাকিব আৰু কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব অনলি 1380 1380 টকাত আপোনালোকে এইযোৰ কাপোৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব ভাল লাগিলে স্ক্ৰিনশ্বট ৰাখি সোনকালে আমাক যোগাযোগ কৰিব নেক্সট হ'ব এই যে মাটিশালত বোৱা সেমি নুনিৰ কাপোৰ হ'ব গ্ৰীন কালাৰ সূতাৰে ফুলৰ কাম কৰা আছে আৰু এয়া আচলতে হ'ব এনেকুৱা গৰিয়লি কৰা হ'ব সেমি নুনিৰ কাপোৰ মাটিশালত বোৱা হ'ব দেখিছেনে এয়া এখন হ'ব চাদৰখন মাজলৈ এয়া তিনিটাকৈ বুটাৰ কাম কৰা আছে খুব ধুনীয়া এযোৰ কাপোৰ এখন দেখিছে চাদৰখন আৰু ইয়াৰ লগতে পাব আপোনালোকে এখন খুব সুন্দৰ মেখেলা আৰু এইবিলাক কাপোৰ গৰমত পিন্ধিবলৈ খুবেই বেছি ভাল আৰামদায়ক অকনো গৰম নুঠে এইবিলাক কাপোৰ আৰু যিকোনো অকেজনত খুব ধুনীয়াকৈ এইবিলাক পিন্ধিব পাৰে আপোনালোকে সকলো সিজনতে এই কাপোৰযোৰ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু এইখন মেখেলাখন ইয়াৰ লগতে পাব আপোনালোকে এইকেইটা সাইড পাৰি আৰু ব্লাউজৰ পিস আৰু এই কাপোৰযোৰ আজি আপোনালোকে আমাৰ পৰা ল'ব পাৰিব অনলি 3000 কেৱল মাত্ৰ 3000 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব একেবাৰে কম দামত দি থকা হৈছে যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহলে সোনকালে স্ক্ৰিনশ্বট ৰাখি আপোনালোকে আমাক যোগাযোগ কৰিব এইযোৰ আহিব লেভেণ্ডাৰ কালাৰত আছে ফুলৰ কাম কৰা মাটিশালতে বোৱা সেমি নুনিৰ কাপোৰ হ'ব পদ্মিনী আৰু পিয়ৰ নুনিৰে গৰিয়লি কৰা কাপোৰ এয়া আচলটো হ'ব এনেকুৱা খুব ধুনীয়া হয় এই কালাৰটোৰ কাপোৰ বহুতে বিচাৰি থাকে বহুত মানুহে বিচাৰি থাকে এই কালাৰটোত এইখন হ'ব চাদৰখন আৰু ইয়াৰে এইখন মেখেলাখন দেখিছে এইখন মেখেলাখন লগতে পাব আপোনালোকে এইকেইটা সাইড পাৰি আৰু ব্লাউজৰ পিস আৰু এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব এগেইন 3000 কেৱল মাত্ৰ 3000 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব ইয়াৰ পিছত লৈ আহিছো সেমি নুনিৰ এযোৰ কালাৰিঙত কাপোৰ এযোৰ লৈ আহিছো একেবাৰে সিম্পলত লৈ আহিছো আজি এইযোৰ কাপোৰ আপোনালোকৰ কাৰণে এয়া আচলটো হ'ব এনেকুৱা দেখিছে আৰু মাজলৈ এয়া এনেকে বুটাৰ কাম কৰা আছে বুটা বুলিনো কি আৰু এইবিলাক ডগোৱা কৰি দিয়া হৈছে মাজে সাইড পাৰি নাথাকিব কাপোৰযোৰ সাইডত এনেকে অকমান ডিজাইন কৰি দিয়া হৈছে একেবাৰে সিম্পল হ'ব কাপোৰযোৰ এইখন চাদৰখন লাইট অৰেঞ্জ কালাৰত হ'ব পিওৰ সেমি নুনি হ'ব দীঘত পদ্মিনী আৰু বাণীত পিওৰ নুনি বোৱা হৈছে এইখন চাদৰখন আৰু ইয়াৰ লগতে পাব আপোনালোকে এইখন মেখেলাখন দেখিছে এয়া মেখেলাখন ইমানখিনিলৈকে এনেকে কৰা আছে সিম্পল হ'ব কাপোৰযোৰ তেনেই সিম্পল হ'ব আৰু ব্লাউজ পিসটো এয়া হাতত একো কাম কৰা নাই ব্লাউজ পিসটো আপোনালোকে যিকোনো ডিজাইনত চিলাই ল'ব পাৰে আৰু এই কাপোৰযোৰ আপোনালোকে আজি একেবাৰে কম দাম ল'ব পাৰিব মাত্ৰ 2000 কেৱল মাত্ৰ 2000 টকাতে এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব কাপোৰযোৰ চুটি বা ঠেক তেনেকুৱা নহয় কিন্তু একেবাৰে সিম্পল হোৱাৰ কাৰণেহে কাপোৰযোৰ প্ৰাইচটো কম সেইকাৰণে আপোনালোকৰ যদি ভাল লাগিছে আপোনালোকে ল'ব পাৰিব চুটি বা ঠেক নহয় দেই কাপোৰযোৰ খুব ধুনীয়া সাইজত আছে আৰু এইযোৰ আহিব হোৱাইটত আজি সুপাৰ কটনৰ জোৰা এযোৰ লৈ আহিছো খুব ধুনীয়া ৰাণী পিংক কালাৰত ফুলৰ কাম কৰা আছে আচলটো চাবচোন এয়া দেখিছে এয়া এইটো হৈছে আচলটো আৰু হাতে বোৱা এই কাপোৰবিলাক এনি টাইম চলিয়ে থাকে এইবিলাকৰ ডিজাইন কেতিয়াও লুকাই নাযায় মাজলৈ এয়া বুটাৰ কাম কৰা আছে লগতে পাব আপোনালোকে এইখন চাদৰখন মাজতে এনেকে অকমান গেৰ ডিজাইন ৰাখি দিয়া হৈছে ধৰিব পাৰিছেনে পিন্ধিবলৈ বহুত বেছি ধুনীয়া লাইট ওয়েট গৰমত পিন্ধিবলৈ বহুত বেছি ভাল পাব আৰু এইকেইটা হ'ব ইয়াৰে সাইড পাৰি লগতে থাকিব এইখন মেখেলাখন ব্লাউজ পিসটো সিম্পল হ'ব সৰুকৈ এটা পাৰি কৰি দিয়া আছে আৰু এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব অনলি 1250 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু ভাল লাগিলে আপোনালোকে স্ক্ৰিনশ্বট ৰাখি সোনকালে আমাক যোগাযোগ কৰিব এইটো আহিব ব্লাউজৰ পিসটো সিম্পল হ'ব সৰুকৈ পাৰি কৰি দিয়া আছে প্ৰাইস আহিব অনলি 1250 টকা আৰু ইয়াৰ পিছত লৈ আহিছো আজি মাটিশালত বোৱা গামোচা বিহুৰ আগতেই দেখাই আছিলো বহুতে বিচাৰি আছিলে মাটিশালত বোৱা গামোচা পুনৰ ষ্টক আহিছে দুটা ডিজাইনত আছে মাত্ৰ এয়া এটা ডিজাইন চাব এনেকুৱা এটা আছে একেবাৰে আমাৰ ঘৰত যি সকল আমাৰ ঘৰুৱা শিপিনী তেওঁলোকে বোৱা পকুৱা সূতাৰ গামোচা যিখন কোৱা হয় আমাৰ অসমীয়া এই পকুৱা সূতাৰ গামোচাখন হ'ব আৰু এনেকুৱা গামোচা ওৱান সাইডে ফুল হ'ব ওৱান সাইডে এনেকে আঁচু কৰা আছে এইটো এটা আছে ফুলৰ ডিজাইন আপোনালোকক দেখুৱাই দিলো কেৱল মাত্ৰ দুটা ডিজাইনতে আছে আপোনালোকে ল'ব পাৰিব চাৰিখনকৈ পেয়াৰ কৰি আমাৰ পৰা ল'ব পাৰিব অনলি 950 টকাত আপোনালোকে চাৰিখন গামোচা আমাৰ পৰা ল'ব পাৰিব হাতে বোৱা গামোচা হ'ব এয়া এইটো এটা আছে ফুলৰ ডিজাইন দেখিছেনে এইটো এটা আছে ফুলৰ ডিজাইন পকুৱা সূতাৰ গামোচা হাতে বোৱা
হাতে বোৱা একেবাৰে মাটিশালত বোৱা গামোচা ল'ব পাৰিব 4খনত আপোনালোকে মাত্ৰ 950 950 টকাত ল'ব পাৰিব ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখি আপোনালোকে আমাক যোগাযোগ কৰিব তাৰ পিছতে এইখন মাটিশালৰ চেলেং এইখন 60 সূতা বোৱা বাণীত দীঘত আশী পকোৱা আৰু বাণীত 60 সূতা বোৱা এখন চেলেং মাটিশালত বোৱা এয়া আচলত দেখিছে গোল্ডেন সূতাৰে এনেকে ফুলৰ কাম কৰা আছে অকমান আৰু খুব ধুনীয়া কোৱালিটিৰ হ'ব এইখন চেলেং আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 600 rupees 600 টকাকৈ এই চেলেংখন আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব যেহেতু এই কাপোৰবিলাক বিচাৰি থাকে বহুত বেছি ষ্টক নাথাকে গতিকে আপোনালোকে যিসকলে ল'ম বুলি ভাবি আছিলে ল'ব পাৰিব বৰ্তমান চেলেঙৰ ষ্টক আহিছে আকৌ পুনৰ গতিকে ল'ব পাৰিব এইযোৰ আহিব হোৱাইটত কটন সিল্কৰ যোৰা এইখন হ'ব চাদৰখন দেখিছে মাজলৈ এনেকে বুটাৰ কাম কৰা আছে ঘন ঘনকৈ এইটো হ'ব আচলটো মাল্টি কালাৰ সূতাৰে ফুলৰ কাম কৰা আছে এইখন চাদৰখন আৰু হোৱাইট কালাৰ কাপোৰবোৰ আপোনালোকে এটা গৰমত পিন্ধি খুব বেছি ভাল পাব এয়া মাজত দেখিছে খুব ঘনকৈ বুটাৰ কাম কৰা আছে এইখন চাদৰখন আৰু ইয়াৰ লগতে পাব আপোনালোকে ধুনীয়া এখন মেখেলা দেখিছে ইয়াৰে এইখন ধুনীয়া মেখেলাখন আৰু সাইড পাৰি কেটা চাব আপোনালোকে এইকেটা হ'ব ইয়াৰে সাইড পাৰি কেটা লগাই মেলি ললে যে কাপোৰযোৰ কিমান বেছি ধুনীয়া লাগিব চাওকচোন একেবাৰে মাল্টি কালাৰ তিনটা এনেকে কালাৰ কৰা হৈছে সাইড পাৰি ব্লাউজৰ পিছ সিম্পল হ'ব আৰু কাপোৰযোৰ প্ৰাইস আহিব 1250 1250 টকা তাৰ পিছতে আহিব এইযোৰ কটন সিল্কৰ যোৰা পাৰ্পল কালাৰত আহিব ডাৰ্ক পাৰ্পল কালাৰত আহিব আৰু এই কাপোৰযোৰৰ মাজত গেৰো আছে হাতে বোৱা কটন সিল্কৰ যোৰা দে এইযোৰ হাতে বোৱা হ'ব এই কাপোৰযোৰ পাৱাৰ লুমতো সেম আপোনালোকে পাব একেবাৰে খুব কম দামতে পাব কিন্তু এইযোৰ হাতে বোৱা থাকিব দেখিছেনে এয়া মাজত এনেকে গেৰো ডিজাইন কৰা হৈছে কাপোৰযোৰ খুব ধুনীয়া কিংখাপ ডিজাইনত বনোৱা হৈছে মাজত এনেকৈ গেৰো পৰিব আৰু লগতে চাদৰখনৰ মাজত চাওকচোন এয়া বুটাৰ কাম কৰা আছে আৰু এয়া হ'ব আচলটো চাওক এইটো হ'ব আচলটো আৰু ইয়াৰ লগতে পাব আপোনালোকে এইখন মেখেলাখন দেখিছে মেখেলাখন ইমানখিনিলৈকে ফুলৰ কাম কৰা আছে আৰু এইকেইটা হ'ব ইয়াৰে সাইড পাৰি ব্লাউজ পিছটো সিম্পল হ'ব এটা পাৰি থাকিব এই কাপোৰযোৰ আজি আপোনালোকে আমাৰ পৰা ল'ব পাৰিব অনলি 1100 rupees কেৱল মাত্ৰ 1100 টকা ল'ব পাৰিব খুব ধুনীয়া কটন সিল্কৰ এযোৰ যোৰা ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখি আপোনালোকে আমাক যোগাযোগ কৰিব তাৰ পিছত চাব এইযোৰ হোৱাইটৰ কটন সিল্কৰ যোৰা এয়া ৰঙা সূতাত ফুলৰ কাম কৰা আছে আচলটো হ'ব এনেকুৱা দেখিছে মাজলৈ এয়া বুটাৰ কাম কৰা আছে কাপোৰযোৰ আৰু এইবিলাক কাপোৰ একদম স্কিন ফ্ৰেন্ডলি হয় খুব ধুনীয়া হয় কাপোৰবিলাক ইয়াৰ লগতে পাব আপোনালোকে এইখন মেখেলাখন আৰু লগতে আপোনালোকক দেখাই দিছো মই সাইড পাৰি আৰু ব্লাউজৰ পিস এইকেইটা হ'ব সাইড পাৰি ব্লাউজৰ পিসটো সিম্পল হ'ব এটা পাৰি থাকিব আৰু এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব অনলি 1050 কেৱল মাত্ৰ 1050 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব একেবাৰে ন্যূনতম দাম গতিকে ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখি সোনকালে আমাক যোগাযোগ কৰিব ইয়াৰ পিছত চাব পিয়ৰ কটনৰ ৰিহা এইখন পাৰি থকা হ'ব পিয়ৰ কটনৰ ৰিহা যেহেতু সকলোৱে ভাল পায় কেছতে কাম কৰা হৈছে পিয়ৰ কটনৰ ৰিহা এয়া পাৰি থকা হ'ব এইখন ল'ব পাৰিব 700 rupees 700 টকা ল'ব পাৰিব আৰু এইখন আহিব পাৰি নথকা আপোনালোকে দুইখন ৰিহা একে দামতে আমাৰ পৰা ল'ব পাৰিব 700 rupees 700 টকাকৈ ল'ব পাৰিব প্ৰতিখন ৰিহা ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখি আপোনালোকে আমাক যোগাযোগ কৰিব আৰু ইয়াৰ পিছত চাব এইযোৰ হাতে বোৱা মিক্স পাটৰ যোৰা ৰিহা যোৰা হ'ব এইযোৰ কন্ট্ৰাষ্টত আহিব আচল কন্ট্ৰাষ্ট আহিব এইখন হ'ব চাদৰখন এয়া আচলটো দেখিছে ডুৱেল সাইন আছে কাপোৰ অৰেঞ্জ আৰু পাৰ্পল কালাৰ তেনেকে সাইনিং আছে কাপোৰযোৰ এয়া আচল কন্ট্ৰাষ্ট হ'ব দেখিছে খুব ধুনীয়া সৰুকৈ ফুলৰ কাম কৰা আছে এয়া সিলভাৰ গুণাৰে ফুলৰ কাম কৰা আছে এইকেইটা হ'ব সাইড পাৰি আৰু এইখন চাদৰখন মাজলৈ এয়া সিলভাৰ আৰু গোল্ডেন গুণাৰে বুটাৰ কাম কৰা আছে খুব সৰুকৈ কৰা আছে হাতে বোৱা মিক্স পাটৰ যোৰা দেই আৰু এইবিলাক কাপোৰ ধুলে মেলিলেও খুব ধুনীয়া হৈ থাকে কোনো ইস্ত্ৰি কৰাৰ প্ৰয়োজন নাথাকে কোনো ধৰণৰ ভাঁজ নবহে মই এযোৰ কাপোৰ পিন্ধিছো কেইবাবাৰো পিন্ধিছো ইয়াৰ আগৰ এটা ভিডিঅ'ত আপোনালোকক মই পিন্ধি এটা ভিডিঅ' বনাইছিলো লাইট পিংক কালাৰত আছিলে কাপোৰযোৰ খুব ধুনীয়া মই ব্যৱহাৰ কৰি থকা কেইবা বছৰো হ'ল 3 বছৰমান হ'ল আপোনালোকে পিন্ধি মেলি ধুৱক পুনৰ আগৰ যেনেকুৱা
তেনেকৈ হৈ থাকিব, কোনো ধৰণৰ ভাঁজ নবহে কাপোৰযোৰত। আৰু এইখন হ'ব মেখেলাখন। দেখিছে মেখেলাখন ইমানখিনিলৈকে আছে ফুলৰ কাম, ৰিহাযোৰা একেবাৰে চিম্পুল হ'ব। কাপোৰযোৰ আপোনালোকে যিকোনো ছিজনত পিন্ধিব পাৰে খুব ধুনীয়াকৈ। ইয়াৰে ব্লাউজ পিচটো থাকিব দেখিছেনে, এইটো ব্লাউজৰ পিচ। তিনিটা এনেকে পাৰি কৰি দিয়া হৈছে ব্লাউজৰ কাৰণে। লগতে চাইড পাৰি কেইটা থাকিব। চাইড পাৰি কেইটা দেখাই দিলো আপোনালোকক। গুণা সূতাৰে কৰা আছে। আৰু এই কাপোৰযোৰ আজি অফাৰ প্ৰাইচ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব অনলি 1000 ৰুপিজ। কেৱল মাত্ৰ 1000 টকাত আপোনালোকে এই কাপোৰযোৰ ল'ব পাৰিব। হাতে বোৱা মিক্স পাটৰ যোৰা, পিন্ধিবলৈ খুব বেছি ধুনীয়া। আচল কণ্ট্ৰাষ্ট আহিব, ব্লাউজটো কণ্ট্ৰাষ্টত আহিব, কালাৰটো ধুনীয়া। ভাল লাগিলে আপোনালোকে স্ক্ৰীনশ্বট ৰাখি যোগাযোগ কৰিব। তাৰপিছতে আহিব এইযোৰ ৰেড। আপোনালোকে জানে যে মিক্স পাটৰ উকা যোৰাটোতে আপোনালোকে 600 টকা 650 টকা এনেকুৱা হয়। এইযোৰ আজি আমি অফাৰ প্ৰাইচ একেবাৰে দি আছো, আপোনালোকক কম দামতে আগবঢ়াই আছো। আমাৰ ষ্টক আমি শেষ কৰিব বিচাৰিছো, যিহেতু নতুন ষ্টক ভৰাব লাগে পুনৰ। আৰু এইখন হ'ব চাদৰখন। এইখন ৰেড আৰু এনেকে এইটো থাকিব বটল গ্ৰীণ হ'ব। আচলটো বটল গ্ৰীণত আছে কণ্ট্ৰাষ্টত। আৰু চিলভাৰ আৰু গল্ডেন গুণাৰে বুটাৰ কাম কৰা আছে। এইখন চাদৰখন ৰেড কালাৰত হ'ব। যিসকলে ৰেড ভাল পায় তেওঁলোকে ল'ব পাৰে। আপোনালোকে এইবিলাক যিকোনো তুলনি বিয়া বা আপোনালোকৰ বাৰ্থডে পাৰ্টি, অন্নপ্ৰাশন এনেকুৱাবিলাকত আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। আৰু এই চাদৰখনৰ এইকেইটা হৈছে চাইড পাৰি। এইকেইটা চাইড পাৰি দেখিছে। আৰু ইয়াৰ লগতে পাব আপোনালোকে এইখন ধুনীয়া মেখেলা। ব্লাউজ পিচটো দেখাই দিছো। এইটো হ'ব ব্লাউজৰ পিচ। ব্লাউজৰ পিচটো দেখিছে, চেম খুব ধুনীয়া ডিজাইনত কাম কৰা আছে। আৰু এইযোৰো আপোনালোকে আমাৰ পৰা আজি ল'ব পাৰিব মাত্ৰ 1000 ৰুপিজ। 1000 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। তাৰপিছতে দেখাই দিছো আপোনালোকক এইযোৰ মেচিন মেড মিক্স পাটৰ যোৰা। খুব ধুনীয়া কিন্তু দেই, কোৱালিটি খুব বেছি ধুনীয়া, সফ্ট হ'ব। কালাৰটো আহিব নেভি ব্লু কালাৰ। নেভি ব্লু কালাৰ বিচাৰি থাকে দেই কাপোৰ, মাটিশালৰ কাপোৰো বিচাৰে নেভি ব্লু কালাৰত। আৰু কাপোৰটো খুব ধুনীয়া সফ্ট হ'ব, আপোনালোকে পিন্ধিব পাৰিব। একেবাৰে কম প্ৰাইচত লৈ আহিছো আজি আপোনালোকৰ কাৰণে। গুণা সূতাৰে ফুলৰ কাম কৰা আছে। এইখিনি দেখিছে, গোটেইখিনি গুণাৰে এনেকে ফুলৰ কাম কৰা আছে কাপোৰযোৰ। এইখন হ'ব চাদৰখন। আঁচলটো এনেকুৱা হ'ব দেখিছে। আৰু ইয়াৰে এইখন হ'ব মেখেলাখন। এইখন হ'ব ইয়াৰে মেখেলাখন এনেকৈ কাম কৰা আছে। আৰু এইকেইটা হৈছে চাইড পাৰি। চাইড পাৰি আপোনালোকে লগাই মেলিও ল'ব পাৰিব। আৰু লগতে পাব আপোনালোকে এইটো ব্লাউজৰ পিচটো হাতত খুব ধুনীয়াকৈ ফুলৰ কাম কৰা আছে। আপোনালোকে এই কাপোৰযোৰ আজি একেবাৰে অফাৰ প্ৰাইচ ল'ব পাৰিব অনলি 550। কেৱল মাত্ৰ 550 টকাত এইযোৰ কাপোৰ আপোনালোকে ল'ব পাৰিব। নিজৰ কাৰণেও ল'ব পাৰে বা আপোনালোকে গিফ্ট পাৰপজৰ কাৰণেও ল'ব পাৰে। খুব ধুনীয়া হয়। ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখি আপোনালোকে আমাক যোগাযোগ কৰিব। এইযোৰ আহিব পাৱাৰলুমৰ মিক্স পাটৰ যোৰা। এইখন হ'ব চাদৰখন। কালাৰটো চাবচোন কিমান ধুনীয়া হয়, একদম লাইট স্কাই ব্লু কালাৰত আছে। এইখন হৈছে চাদৰখন। মাজলৈ দেখিছে খুব ধুনীয়াকৈ বুটাৰ কাম কৰা আছে। চাওকচোন, ওচৰৰ পৰা মই দেখাই দিছো। আৰু হৈছে আঁচলটো, গছা ডিজাইনত আছে আঁচলটো। কালাৰটো বহুত বেছি মাইল্ড, আপোনালোকে পিন্ধিব পাৰে যিকোনো গৰম ঠাণ্ডা ছিজনতে পিন্ধিব পাৰিব, যিহেতু সফ্ট হয় কাপোৰৰ কোৱালিটি। আৰু এইখন হ'ব মেখেলাখন। ব্লাউজ পিচটো চিম্পুল হ'ব। এইখন মেখেলাখন। চাইড পাৰি কেইটা দেখাই দিছো আপোনালোকক। এইকেইটা হ'ব ইয়াৰে চাইড পাৰি। চাওকচোন, এইকেইটা চাইড পাৰি। আৰু কাপোৰযোৰৰ এইটো হ'ব ব্লাউজৰ পিচ। ব্লাউজৰ পিচটো খুব ধুনীয়াকৈ গোটেই হাতটোতে এনেকৈ পৰি যোৱাকৈ ফুলৰ কাম কৰা আছে। আৰু এই কাপোৰযোৰো আজি অফাৰ প্ৰাইচ আপোনালোকে ল'ব পাৰিব অনলি 550। কেৱল মাত্ৰ 550 টকাতে এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। এতিয়া আহিছো আজিৰ ভিডিঅ'ৰ একেবাৰে শেষৰ কাপোৰযোৰ। কালাৰটো চাব, খুব বেছি ধুনীয়া কালাৰ। চাদৰখন চাওকচোন, হোৱাইট আৰু এনেকে গুণা সূতাৰে মিনা কৰি কাম কৰি দিয়া হৈছে। খুব ধুনীয়া, কালাৰটো বহুত বেছি ধুনীয়া হয়। এইখন চাদৰখন। আৰু এইটো হৈছে আঁচলটো। দেখিছে, এইটো হৈছে আঁচলটো। এইখন চাদৰখন। আৰু ইয়াৰ লগতে পাব আপোনালোকে খুব সুন্দৰ এখন মেখেলা। আৰু প্ৰাইচ আজি একেবাৰে ৰিজনেবল দামত দি থকা হৈছে।
যিবোৰ কাপোৰৰ নেকি অৰিজিনেল প্ৰাইচ আছিলে 1050 ৰুপিজ, 1050 টকা আছিলে, কিন্তু আজি আপোনালোকক একেবাৰে ডিছকাউণ্ট প্ৰাইচ দি থকা হৈছে মাত্ৰ 550, 550 টকা। আৰু ইয়াৰে এইখন হ'ব মেখেলাখন, দেখিছে এইখন মেখেলাখন, আৰু এইকেইটা হৈছে চাইড পাৰি, এইকেইটা হৈছে চাইড পাৰি। ধৰিব পাৰিছেনে? একেবাৰে ছেম কালাৰ গুণাসূতাৰে ফুলৰ কাম কৰা আছে, একদম ছেম মিলি গৈছে। আৰু ইয়াৰ লগতে আপোনালোকক ব্লাউজৰ পিচটো দেখাই দিছোঁ। এই কাপোৰযোৰৰ এইটো হৈছে ব্লাউজৰ পিচ। ব্লাউজৰ পিচটো চাওকচোন, খুব ধুনীয়া ডাঙৰকৈ কৰা আছে। আপোনালোকৰ গোটেই হাতটো এনেকৈ পৰি যাব। আপোনালোকে ঘটি হাতৰ যদি মই এটা পিন্ধিয়ে আছোঁ, ঘটি হাততো আপোনালোকে চিলাই ল'ব পাৰে। যেতিয়া ব্লাউজৰ হাতত এনেকৈ গোটেই হাততে ফুলৰ কাম কৰা থাকে, খুব বেছি ভাল লাগে দেখিবলৈ। আৰু বৰ্তমান হেভি ফুলত ব্লাউজৰ পিচবিলাক মানুহে বিচাৰি আছে, গতিকে তেনে ক্ষেত্ৰত আপোনালোকৰ এনেকুৱা এটা ব্লাউজ পিচ খুব সুবিধাজনক হ'ব। আৰু একেবাৰে কম দামত দি আছোঁ, যিহেতু আপোনালোকে সংগ্ৰহ কৰিব পাৰে। যিকোনো বিয়া বাৰু খাবলৈ যাওঁতে আপোনালোকে এনেকুৱা এযোৰ কাপোৰ পিন্ধি যাব পাৰে। প্ৰাইচ আহিব অনলি 550, 550 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আজিৰ কালেকশ্যনসমূহ ইমানেই আছিলে। আশা কৰিছোঁ চাই নিশ্চয় ভাল পালে। আৰু যদি ভাল পালে তেতিয়াহ'লে আপোনালোকক পুনৰ কওঁ, এটা লাইক কৰিব, লগতে শ্বেয়াৰ কৰিব সকলোৰে লগত, যাতে সকলোৱে ৰিজনেবল প্ৰাইচত এযোৰ সুন্দৰ কাপোৰ আমাৰ পৰা ল'ব পাৰে। আপোনালোকক পুনৰ জনাওঁ, আমাৰ দোকানখন হৈছে ডিষ্ট্ৰিক্ট ধেমাজি বৰদলনি, আৰু আমাৰ দোকানখনৰ নাম হৈছে হিয়াজ কালেকশ্যন। গতিকে আপোনালোকে আমাৰ দোকানলৈ আহিব। আমাৰ হাইৱেৰ কাষতে, একেবাৰে NH 15ৰ কাষতে আমাৰ দোকানখন আছে। একেবাৰে সৰুকৈ আমি আৰম্ভ কৰিছোঁ, যিহেতু একেবাৰে সৰু অৱস্থাত, চালুকীয়া অৱস্থাত আছোঁ। গতিকে আপোনালোকে আহিব, আপোনালোকে চাই মেলি আপোনালোকৰ মনৰ পচন্দৰ কাপোৰযোৰ ল'ব পাৰিব। আৰু পুনৰ লৈ আহিম ধুনীয়া ধুনীয়া কালেকশ্যন। এনেকৈ অফাৰ প্ৰাইচতে যিমান পাৰোঁ দিবলৈ চেষ্টা কৰিম, কম কম দামত দিবলৈ চেষ্টা কৰিম। গতিকে চাই থাকিব হিয়াজ কালেকশ্যন। লগত সকলো ভালে থাকক, সুস্থ থাকক।